হুঁশিয়ার হুঁশিয়ার ড্রাগস পেডলার হুঁশিয়ার 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 ড্রাগস পেডলার হুঁশিয়ার 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 ড্রাগস পেপার বন্ধ করো বন্ধ করো বন্ধ করো ড্রাগস পেডলার হুঁশিয়ার 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 ড্রাগস পেডলার হুঁশিয়ার 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 ড্রাগস সেবন বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো হুঁশিয়ার হুঁশিয়ার বন্ধ করো ড্রাগস সেবন বন্ধ করো বন্ধ করো বন্ধ করো ড্রাগস পেপার বন্ধ করো ড্রাগস পেডলার হুঁশিয়ার 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 ড্রাগস পেডলার হুঁশিয়ার ৰাজবাৰী আদাঙৰ পৰিণাম আমনাঙল কিনপাৰো গতিকে মলো ছিল মিটিং মলো গোটেই TMPK MMK জিলা সমিতি আৰু বদতি আঞ্চলিক সমিতি আৰু নলক দলো ৰাগাম চব উন্নয়ন সমিতিয়ে আৰু গাঁও সুৰক্ষী বাহিনী আৰু যুৱ সংঘ মিলিলা মলো সতবা সম্বাংকা বাৰা নামটো ইয়াত অন্তৰ্ভুক্ত আছে। আমি আজি সভাই সিদ্ধান্ত লৈছোঁ যে অহা 20 জুলাই তাৰিখে যিসকল ড্ৰাগছ পেডলাৰ আছে ড্ৰাগছ পেডলাৰ যিসকল আছে তেওঁলোকে জাতীয় সংগঠনৰ ওচৰত স্বীকাৰ কৰিব লাগিব 1 নম্বৰ। 2 নম্বৰ তাৰ পিছতো স্বীকাৰ নকৰে তেতিয়াহ'লে অতি দুৰ্ভাগ্যজনকভাৱে জাহাজঘাট বদতি নিচিনা অঞ্চলত ড্ৰাগছ পেডলাৰ ইয়াতে ওলাইছে বুলি গাঁৱৰ ৰাইজে আমাক জনালে মিচিং জাতীয় সংগঠনৰ আমি গম পাই আমি প্ৰায় ইয়াৰ পৰা 15-16 ঘৰ মানুহ সম্পূৰ্ণ ড্ৰাগছ ব্যৱসায়ত জড়িত বুলি পৰিয়ালে জড়িত বুলি আমাক তথ্য দিছে। তাৰ কাৰণে গাঁৱৰ ৰাইজৰ অসহযোগত আমি আজি প্ৰতিবাদী সভা পাতিবলগীয়া দৰে এটা সতি জাতিটোৰ কাৰণে এটা ভয়াৱহ পৰিস্থিতি এটা সন্মুখীন হোৱাৰ নিচিনা আমি অনুভৱ কৰিছোঁ। গতিকে আমি ইয়াতে আজি প্ৰতিবাদী সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যিসকল ড্ৰাগছ ব্যৱসায়ত জড়িত বা ড্ৰাগছ সৰবৰাহ কৰে সেইসকল পৰিয়ালক আজিৰ পৰা সমাজচ্যুত বা সামাজিকভাৱে ছ'চিয়েল বয়কট কৰা হৈছে, সামাজিক বৰ্জন কৰা হৈছে। আৰু দ্বিতীয়তে যিসকলে ড্ৰাগছ পেডলাৰ হিচাপে কাম কৰিছে অহা 20 জুলাইৰ ভিতৰত জাতীয় সংগঠনৰ ওচৰত আত্মসমৰ্পণ কৰিবৰ কাৰণে আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছত তেওঁলোকে মানি নচলে, আমাৰ সিদ্ধান্তটো যদি মানি নচলে তেওঁলোকে মিচিং অঞ্চলত প্ৰৱেশ কৰাটো দূৰৰে কথা, তেওঁলোকক য'তে দেখাব তাতে আমি আটক কৰি পুলিচক গতাই দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। গতিকে এইটো অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এতিয়া ইয়াত বেচিবলৈ আৰম্ভ কৰিছে। যেতিয়া ইয়াৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে খাবলৈ আৰম্ভ কৰিব, যেতিয়া খাবলৈ আৰম্ভ কৰিব ইয়াৰ পৰিস্থিতিটো যদি আমি চাওঁ অতি ভয়াৱহ হ'ব। তাৰমানে ড্ৰাগছ ইয়াতে বেপাৰটো চলি থাকোঁতে নিশা মানুহ শুব নোৱাৰে, ইমান স্পীডত বাইক চলায়, ইমান স্পীডত গাড়ী চলায়, তাৰমানে আউট অফ কণ্ট্ৰল, মানে নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। বেচোঁতে যেতিয়া ইয়াৰ পৰা যুৱ সমাজে খাবলৈ আৰম্ভ কৰিব তেতিয়াহ'লে বদতি অঞ্চলত সঁচাকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু অন্য পৰিৱেশ এটা সৃষ্টি হ'ব। গতিকে সেই সময় থাকোঁতে সকলোকে আত্মসমালোচনা কৰি অংশোধন হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যদি তেওঁলোকে অংশোধন নহয় তেতিয়াহ'লে মিচিং জাতীয় সংগঠন আৰু প্ৰশাসনে মিলি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্যতা আহিম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।